নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ বৰাকৰ পাছত এইবাৰ ধুবুৰী চৰ্চা চলিছে যে ধুবুৰীটো চৰকাৰীভাৱে আসলতে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰসাৰৰ বাবে চিন্তা কৰিছে কিছুদিন পূৰ্বে আমি জানো যে বৰাকত যেতিয়া অসমীয়া ভাষাৰ ফলক মুছি দিয়া হৈছিল বা ফলক নষ্ট কৰিব বিচৰা হৈছিল অসমীয়া ভাষাত লিখা তাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই সময়ত বৰাকক পৃথক কৰাৰ বাবে দাবী উত্থাপিত হৈছিল বিভিন্ন প্ৰসংগ আহিছিল সেই সময়ত এইবাৰ এটা বিতৰ্ক হৈছে ধুবুৰী জিলাত চৰকাৰী এক পত্ৰিকা অনিৰুদ্ধ যাত্ৰাৰ 100টা দিন শীৰ্ষক পত্ৰিকা আৰু এই পত্ৰিকা বাংলা ভাষাত ধুবুৰীত বিতৰণ হোৱাক লৈ ধুবুৰীবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁলোকে ক'ব বিচাৰিছে যে ধুবুৰীত বেছিভাগ সংখ্যক লোক যেহেতু অসমীয়া ভাষী বা অসমীয়া ভাষা কয় তেওঁলোকে গতিকে তেনে প্ৰেক্ষাপটত ধুবুৰীত কি কাৰণে বাংলা ভাষাৰ পত্ৰিকা বিতৰণ কৰা হ'ল সেই প্ৰশ্ন উত্থাপিত হৈছে আমি ধুবুৰীবাসীৰ ওচৰলৈকে যাম তেওঁলোকৰ ওজৰ আপত্তি খুব খেদ আমি আপোনালোকক দেখুৱাম কিন্তু লগতে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ বিষয়টো গুৰুতৰ চৰকাৰৰ দায়িত্ব নিখনদেশে আছে জাতি ৰক্ষাৰ ক্ষেত্ৰত ভাষা ৰক্ষাৰ ক্ষেত্ৰত কি ধৰণে কৰিব সেয়া আমি জানিবলৈ চেষ্টা কৰিম বিজেপি মুখপাত্ৰ কিশোৰ উপাধ্যায় ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ ৰাইজৰ দলৰ নেতা ৰাছিল হুছেইনক আমি স্বাগতম জনাইছোঁ অসম ছাত্ৰ যুৱ সন্মিলনীৰ সভাপতি জিন্তু মেছ শিৱসাগৰৰ পৰা আছে জিন্তুক স্বাগতম ধুবুৰীৰ পৰা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে আমাৰ সতীৰ্থ সাংবাদিক সাইদুৰ ৰহমান উপস্থিত আছে আমি ঠিক আছে আমি পৰৱৰ্তী সময়ত সাইদুৰৰ ওচৰলৈকে আহিম আমি সাইদুৰৰ পৰা ধুবুৰীবাসীৰ মতামত জানিবলৈ চেষ্টা কৰিম প্ৰথমতে ৰাছিল হুছেইন ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ এই যিটো প্ৰসংগত ধুবুৰীবাসীয়ে দুখ পোৱা বুলি কৈছে তেওঁলোকে মতামত ব্যক্ত কৰিছে কিমান জৰুৰী আছিল বুলি ভাবে ধুবুৰীত আচলতে বাংলা ভাষাৰ চৰকাৰী প্ৰচাৰ পত্ৰিকা প্ৰচাৰ কৰাটো চাওক এটা কথা এটো দুৰ্ভাগ্যজনক কথা কাৰণ বাংলা ভাষাৰ প্ৰচাৰ পত্ৰিকা দিছে নাই দিয়া হেতু ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল যে এই তুষ্টিকৰণৰ যিটো ৰাজনীতি আৰু যিটো ভোট বেংকৰ ৰাজনীতি হেতুৱে বিজেপিৰ প্ৰকট হৈ পৰিছে এই কাৰ্যৰে কাৰণ চাওক বৰাক উপত্যকাত আমি কিছুমান কথা স্বীকাৰ কৰিবই লাগিব যে বৰাক উপত্যকাত যিটো চৰকাৰী তাত ভাষা এটো বাংলা ভাষা তাতে স্বাভাৱিকতে বাংলা ভাষাৰ হেৰি কৰিছে চৰকাৰে হেতু বেলেগ কথা কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত এই কথাটো বিজেপিয়ে যিটো কাম কৰিলে এইটো কামৰ পৰা এটা কথা স্পষ্ট হয় যে বিজেপিয়ে একাংশ ব্যক্তিক লৈহে ভোট বেংকৰ ৰাজনীতি কৰে আৰু আমাৰ ৰাইজৰ দলে কি কৰিছো যে আমাৰ যিটো জাতীয়তাবাদ এটো ইনক্লুসিভ জাতীয়তাবাদ সেই ইনক্লুসিভ জাতীয়তাবাদত অসমৰ সকলো ভাষা ভাষিক সকলো জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকক লৈ আগবাঢ়িব লাগিব কিন্তু ভাষাৰ ক্ষেত্ৰত যেটো ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী ভাষাই হৈ গ'ল অসমীয়া তেনেস্থলত তেওঁলোকে বঙালী ভাষাত দিয়াৰ কাৰণটো হ'ল একাংশ বিশেষ ব্যক্তিক তুষ্টি কৰাৰ যিটো ৰাজনীতি হেতু আৰু এটা কথা মনত ৰাখিব যেতিয়া বাবৰি মছজিদৰ ঘটনাটো হৈছিল 1991 চনত তাৰ সময়ত তাৰ 1991 চনতে যেতিয়া বিধানসভাৰ নিৰ্বাচন হৈছিল তেতিয়া বিজেপিয়ে প্ৰথমবাৰৰ বাবে 10খন আসন পাইছিল আৰু 10খন আসনৰ 9খন পাইছিল বৰাক উপত্যকাত আৰু এখন আসন পাইছিল ধুবুৰী গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখনেই আসন বিজেপিয়ে পাইছিল এখন হ'ল ধুবুৰী সেন বুলি মই নামটো পাহৰিলোঁ তেখেতৰ সেন বুলি তেখেতে জয়লাভ কৰিছে কাৰণ কিয় ধুবুৰীৰ যদি আপুনি ডেমোগ্ৰাফিটো চাই মানে তেতিয়ালে আপুনি দেখাব যে চহৰ অঞ্চলত বিশেষকৈ হিন্দু বঙালীৰ বসতিপূৰ্ণ মানে ঠাই আৰু তাৰ যিখিনি বাহিৰৰ আউটস্কাৰ্ট ধুবুৰী সমষ্টি সেইখিনিত সংখ্যালঘুৰ বসতি প্ৰধান এতিয়া কথা যে এই যিখিনি সংখ্যালঘু মানে চহৰত যিখিনি ভাষিক সংখ্যালঘু আছে সেইখিনি তুষ্টিকৰণ কৰিব গৈ গোটেই অসমখনত এটা ভুল বাৰ্তা দিলে কাৰণ আমি চাওক বিগত সময়ছোৱাত বৰাক উপত্যকাত যিবোৰ কথা হৈছে যে অসমীয়া বেনাৰ পোষ্টাৰ তাৰ পাছত এটা সংঘাত এটা আহিছে আমাৰ ঘটনাটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত যিসকল বাংলা ভাষী লোক আছে সেইবোৰক আমি সন্মান জনাবই লাগিব তেওঁলোকৰ ভাষাক আমি সন্মান জনালো আৰু তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে কিন্তু চৰকাৰে যেতিয়া কিছুমান পৰিকল্পিতভাৱে একমাত্ৰ ভোট বেংকৰ ৰাজনীতিৰ কাৰণে এই কামটো কৰে এটো কিন্তু সাংঘাতিক এটা বাৰ্তা দিয়ে আৰু এটা কথা মনত ৰাখিব লাগিব যে ধুবুৰী গৌৰীপুৰ এই গোটেই অঞ্চলটোত অসমীয়া সাহিত্য ভাষা চলি আছে এটা বিশেষ দখল আছে আৰু এটা কথা এইখিনি সময়ত ধুবুৰীলৈকে আমি গৈ লওঁ শান্তনু ডাঙৰীয়া আৰু এটা কথা কৈ দিছো যে আপুনি এই এটা কথা মনত ৰাখিব যে ধুবুৰীত এই কামটো কৰি কেনে এটা ভুল বাৰ্তা দিলে কেনেকুৱা জানে
আমি যিটো এটা বহল অসমীয়া ভাষাৰ প্ৰসাৰ আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যেতিয়া সংখ্যালঘু মানুহখিনি আপুনি চাব যে এই গোটেই নামনি অসমৰ এই অঞ্চলটোত কিন্তু আপুনি সংখ্যালঘু অধ্যুষিত অঞ্চলত এখনো বাংলাভাষী স্কুল নাপায় কিন্তু যেতিয়া চৰকাৰে পৰিকল্পিতভাৱে এই কামটো কৰিব যাব তেতিয়া কিন্তু অসমৰ ভাষাৰ প্ৰতিও আগন্তুক দিনত ভাবুকি আহিব পাৰিব ঠিক আছে ধন্যবাদ মই এবাৰ গৈছো ধুবুৰীলৈকে মই সতীত সাংবাদিক চাইদুৰৰ ওচৰলৈকে গৈছো চাইদুৰ ধুবুৰীবাসীয়ে আচলতে এই ঘটনাটো কি ধৰণে লৈছে ধুবুৰীবাসীয়ে কি ক'ব বিচাৰিব যে তেওঁলোকক বাংলা ভাষাত সেই পত্ৰিকাৰ প্ৰয়োজন আছিল নে সেই পত্ৰিকা পোৱাৰ পাছত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হয় শান্তনু কালি যেতিয়া যোৱাকালি যেতিয়া ৰাষ্ট্ৰীয় যি প্ৰেছ দিৱস আছিল সেই প্ৰেছ দিৱসৰ কাৰ্যসূচীতে দেখা গৈছিল যে সাংবাদিক আৰু যিসকল ব্যক্তি তাক আমন্ত্ৰিত অতিথি তাত উপস্থিত আছিল তেওঁলোকৰ মাজত বাংলা ভাষাৰ যি চৰকাৰৰ যি অনিৰুদ্ধ যি 100 দিনৰ যি যাত্ৰা সেই যাত্ৰা যি প্ৰচাৰ পত্ৰিকা সেয়া বিলোৱা হৈছিল চাইদুৰ ঠিক আছে চাইদুৰৰ ওচৰলৈকে মই আহিম সংযোগ স্থাপন কৰিম কিছু নেটৱৰ্ক ইছ্যু আছে মই যাব বিচাৰিছোঁ অসম ছাত্ৰ যুৱ সন্মিলনীৰ সভাপতি জিন্তু মেছৰ ওচৰলৈকে শিৱসাগৰলৈকে জিন্তু মেছ ঘটনা যদিও ধুবুৰীত ঘটিছে কিন্তু বৃহত্তৰ অসমতে ইয়াৰ প্ৰভাৱ নিখনদেশে আছে গতিকে কি ধৰণে বিশ্লেষণ কৰিব বিচাৰিব আপুনি কিমান দূৰ প্ৰয়োজন আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত ধুবুৰীবাসীয়ে যি ধৰণে ক্ষোভ প্ৰকাশ কৰিছে আমাৰ কোনো প্ৰয়োজন নাছিলে গতিকে এই বিষয়টোক লৈ মতামত কি শান্তনুদা নিশ্চিতভাৱে এই কথাটো ক'ব লাগিব যে চৰকাৰখনে আছাম অফিচিয়েল লেংগুৱেজ এক্টখন নজনা নহয় এই আইন অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা চলিব BTADত বড়ো সহযোগী ভাষা হিচাপে বড়ো আৰু বৰাকত বঙালী ভাষা চলিব কিন্তু কথাটো হ'ল কি তেওঁলোকে যি সময়ত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁলোকে এইটো তুষ্টিকৰণ বিভাজন আৰু সংঘাতৰ ৰাজনীতি কৰিছে শান্তনুদাই মই ক'ব বিচাৰিছোঁ যে 1836 চনৰ পৰা 1873 চনলৈকে ব্ৰিটিছে যি ধৰণে অসমত বঙালী ভাষা জাপি দিছিল কোনো বঙালী প্ৰীতিৰ কাৰণে নহয় তেওঁলোকে বিভাজন আৰু সংঘাতৰ ৰাজনীতিয়ে তেওঁলোকৰ নিজৰ মুনাফা খাতিৰত কৰিছিল ঠিক একেদৰে এই চৰকাৰখনে অতি উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁলোকে নিজৰ ৰাজনৈতিক মুনাফা খাতিৰত বিভাজনৰ ৰাজনীতিৰ খাতিৰত সংঘাতৰ কাৰণে অতি উদ্দেশ্যপ্ৰণোদিতভাৱে আৰু কৌশলগতভাৱে বঙালী ভাষাটো প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এইটো কোনো বঙালী মানুহৰ প্ৰতি বঙালী ভাষাৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ প্ৰীতি নাই এতিয়া কথাটো হ'ল কি আমি কিছুদিনৰ লক্ষ্য কৰিছোঁ যে মিয়া পলিটিক্সটো বা মিয়া ৰাজনীতি তেওঁলোকে মিয়া বিভাজনৰ ৰাজনীতিও তেওঁলোকে কৰা নাই তেওঁলোকে দেখিলে যে বঙালী মিয়া অধ্যুষিত অঞ্চলত তেওঁলোকৰ মেণ্ডেট লৈ লাভ কৰিছে আৰু এইটো এটা পুৰণা ৰাজনীতি চলিছে আমি দেখিবলৈ পাইছোঁ চৰকাৰী প্ৰৰোচনাত চৰকাৰী আশীষজন্য কিছুমান জাতীয় সংগঠনে উগ্ৰ জাতীয়তাবাদী সংগঠনে এফালে বৰাকত দেখিছোঁ বঙালী ভাষী উগ্ৰ জাতীয়তাবাদীসকলে অসমীয়া মানুহক গালি পৰা তেওঁলোকে এটা কাম কৰে আৰু অসমতো দেখিছোঁ ব্ৰহ্মপুত্ৰ উপত্যকাত দেখিছোঁ যে বঙালী মানুহৰ প্ৰতি কিছু গালি পাৰি তেওঁলোকে ৰাজনীতি আৰম্ভ কৰিছে এইটো এটা সংঘাতৰ ৰাজনীতি আৰু এই সংঘাতৰ ৰাজনীতিটোক হাত উজান দিছে এই বিজেপি দলটোৱে গতিকে এই গোটেই কথা বতৰাখিনি আমি তীব্ৰ ভাষাৰে সমালোচনা কৰিছোঁ গৰিহণা দিছোঁ তেওঁলোকে যে বাৰে বাৰে কৈছিল অসমীয়া ভাষা জাতি মাটি ৰক্ষণাবেক্ষণ দিম বুলি তেওঁলোকে যি ধৰণে ৰাজনীতি কৰিছিল ইয়াৰ সমূলি উল্টা দেখিবলৈ পাইছোঁ এওঁলোকে কাৰ যোগেদি বাংলা ভাষী হিন্দু বঙালীক অসমত সংস্থাপন কৰিবলৈ আৰম্ভ কৰিছে আৰু অন্যহাতে এই ধৰণৰ ৰাজনীতি তেওঁলোকে অসমীয়া মানুহৰ মাজত বিভাজন সংকাৰ আৰু তুষ্টিকৰণৰ ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে যিটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ ঠিক আছে জিন্তু মই আহিম পৰৱৰ্তী সময়ত আলোচনা অব্যাহত ৰাখিম আমি কিশোৰ উপাধ্যায়ৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিজেপি মুখপাত্ৰ আচলতে চৰকাৰে বিচাৰিছে কি উদ্দেশ্য আছিল নহয় মই এই গোটেই বিষয়বস্তুটো প্ৰথম কথাটো হ'ল যে আমাৰ এই পুস্তিকাসমূহ বিভিন্ন ভাষাত অসমীয়া ভাষাত হওক বড়ো ভাষাত হওক ইংলিছত হওক বা বেংগলী ভাষাত ছপা কৰা হয় লাখৰ ঘৰত ছপা কৰা তেতিয়া পেকিং কৰোঁতে একে সাইজৰ একে প্ৰচাৰ পুস্তিকা কেতিয়াবা কৰবাত পঠিয়াবলগীয়া কৰবাত যাব পাৰে তাত এইটো ইমান এইটো মানে ডাঙৰ কথাই হ'ব নোৱাৰে যে বৰাক ভেলীৰ কাৰণে বেংগলী লেংগুৱেজত বা যিখিনি বড়ো মানুহৰ কাৰণে বড়ো লেংগুৱেজত বা মানে আমাৰ যি ব্ৰহ্মপুত্ৰ ভেলীত য'ত আমি অসমীয়া ভাষা কওঁ অসমীয়া ভাষীসকলে তো তাত অসমীয়া ভাষাৰ প্ৰচাৰ পুস্তিকাসমূহ প্ৰকাশ কৰা হৈছে বা তালৈকে তেনেকৈ পঠিওৱা হৈছে কেতিয়াবা ক'ৰবাত ট্ৰান্সপৰ্টেশ্যনত
কৰবাৰ পেকেটটো কৰবালৈ গৈছে তাত হয়তো তেওঁলোকে সেই যিসকলে বিলাইছে তেওঁলোকে গোটেই বিষয়টো নোচোৱাকৈ বিতৰণ কৰিব পাৰে এয়া কেতিয়াবা আমিও দেখো বহুত টিভি চেনেলত গুৰুৰ সলনি কেতিয়াবা গৰু হৈ থাকে কথাটো তেনেকুৱা হয় গতিকে এই গোটেই বিষয়বস্তুটো তেনেকুৱাহে আমি যেনেকৈ একেবাৰে চৰকাৰ এটা প্ৰচাৰ পুস্তিকা বিলালেই গোটেই অসমীয়া সন্দেহটো কি হৈছে বৰাক উপত্যকাত কি হ'ল কৰিমগঞ্জত মই এটা কথা কৈছো এই কথা চৰকাৰী চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাৰ বেনাৰ আছিল পোষ্টাৰ আছিল তাত কোনোবা দুষ্কৃতিকাৰীয়ে কৰবাত অতৰাইছে কৰবাত কলা সেইটো চৰকাৰ দুষ্কৃতিকাৰী নহয় সেইটো বৰাকত আছিল কৰিমগঞ্জত চৰকাৰী কাৰ্যালয়ৰ পৰা আঁতৰোৱা হৈছিলে চৰকাৰী কৰ্মচাৰীয়ে উঠাইছে তাৰ কাৰণে যিখিনি ব্যৱস্থা হ'ব লাগে সন্দেহটো আজি আছে সন্দেহটো এইকাৰণে হৈছে বৰাকত এটোতো আমি কৰা না 1960 টু লেংগুৱেজ পলিচি হৈছে কংগ্ৰেছৰ দিনত টু লেংগুৱেজ পলিচিটো তেতিয়া অনা হৈছিল এইটো আমি অনা বিষয়বস্তু নহয় গতিকে বৰাকত প্ৰিডমিনেণ্টলি বেংগলী লেংগুৱেজ চলে এইটোতো আমি ডিনাই কৰি লাভ নাই কাৰণ 1960 বিমলা প্ৰসাদ চলিয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া কৰা হৈছিল গতিকে আজি সেই বস্তুটো আমাক দোষ দি লাভ নাই আমাৰ কথাটো হৈছে যে আমি আজিৰ দিনটোত কি কৰা হৈছে যে সকলো এই গোটেই বিষয়বস্তুবিলাক সকলো ভাষীৰ মানুহে বিষয়বস্তুটো জানিব লাগিব তাৰ কাৰণে ব্যৱস্থা কৰিছে এইটো পিয়ৰলি যিসকল মানুহে তাত পঠিয়াব লাগিছিল হয়তো বৰাকত পঠিয়াব লাগিছিল ধুবুৰী পঠিয়ালে তেওঁলোকে নোচোৱাকৈ বিলাই দিলে এইটো সামান্য ঘটনা এটা এইটো কোনো এটা প্ৰচাৰ পুস্তিকাই গৈ ধুবুৰীত গোটেই বেংগলী লেংগুৱেজ কৰি দিব অসমীয়া লেংগুৱেজ নোহোৱা কৰি পেলাব এনেকুৱা ধৰণৰ কথা হ'বই চৰকাৰী কোনো উদ্দেশ্য নাছিল নিশ্চিতভাৱে উদ্দেশ্য আছে ঠিক আছে ৰাছেল হুছেইন ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ তেখেতে কৈছে যে এয়া হয়তো এটা এক্সিডেণ্টেল হ'ব পাৰে দুৰ্ঘটনাজনিত কথা হ'ব পাৰে কিন্তু এই বিষয়টোৰ গভীৰতা কিমান স্পৰ্শকাতৰ সেই কথাটো হয়তো আমি উপলব্ধি কৰিব লাগিব আজি বৰাকৰ উদাহৰণটো এইকাৰণে দিয়া হৈছে বৰাকত ঠিক আছে কোনো দুষ্কৃতিকাৰীয়ে মুচি পেলাইছিল কথাটো বেলেগ আছিলে কৰিমগঞ্জ তাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ এটা কাৰ্যালয়ত তেওঁলোকৰ কাৰ্যালয়ৰ বিষয়াই আঁতৰাই পেলাইছিল আৰু তাত কৰিমগঞ্জৰ পৰাই ৰিয়েকশ্যন আহিছে প্ৰতিক্ৰিয়া আহিছিল ভাল পোৱা নাছিল মানুহে এতিয়া ধুবুৰীটো একেই হৈছে ধুবুৰীবাসীৰ মনতো প্ৰশ্ন উত্থাপিত হৈছে যদি উদ্দেশ্য প্ৰণোদিত নাছিল তেনেহ'লে কি দৃষ্টিৰে ল'ব আপুনি চাওক প্ৰথম কথা হ'ল যে চৰকাৰৰ উদ্দেশ্য পৰিণত হয় নহয় এইটো আমি কালিলৈকে গম পাম আমাৰ উপাধ্যায় ডাঙৰীয়া যিহেতু তেখেত বিজেপিৰ মুখপত্ৰ কালি চৰকাৰ মানে দলৰ নহয় চৰকাৰৰ মুখপত্ৰই কালি কি স্পষ্টীকৰণ দিয়ে বা এইটো যে ভুল হৈছে স্বীকাৰ কৰে যে এইটো যদি তেওঁলোকে কয় যে এইটো ভুল হৈছে আৰু এই ভুলৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ এনেকুৱা হ'ব নালাগিছিল এইটো এটা টেকনিকেল প্ৰব্লেম কিন্তু ঘটনাটো হৈছে আপোনাক কওঁ যে অসমত চৰকাৰ বিজেপিৰ আৰু দ্বিতীয় কথা যে আমি কি কৈ আছিলোঁ আমি ইমান দিনে যে কৈ আছোঁ যে সকলো ভাষিক মানুহৰ সমমৰ্যাদা সম অধিকাৰ এইটো থাকিব লাগিব কিন্তু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষিক মানুহৰ যিটো মৌলিক অধিকাৰ সেইটো ৰক্ষণাবেক্ষণ চৰকাৰে দিয়াটো দায়িত্ব কিন্তু আজি যেতিয়া এই চৰকাৰখন ক্ষমতাত থাকোঁতেই আজি কৰিমগঞ্জত এই ঘটনা শিলচৰত যি বৰাকত যিবোৰ ঘটনা হ'ল এইবোৰ ঘটনা হোৱাৰ পিছত চৰকাৰে কি আইনী ব্যৱস্থা ল'লে কাৰণ কিয় এই ব্যৱস্থাটো তাতে যিবোৰ কাম কৰিছিল যিবোৰ দুষ্কৃতিকাৰীয়ে কৈছিল উপাধ্যায় ডাঙৰীয়াই নিজে কৈছে সেই দুষ্কৃতিকাৰীবিলাকৰ বিৰুদ্ধে কি আইনী ব্যৱস্থা লোৱা হ'ল চৰকাৰ পুলিচ প্ৰশাসনে কি চাৰ্জশ্বিটত কি কথা উল্লেখ কৰিল এইবোৰ কথা প্ৰশ্ন উঠিব লাগিব আৰু দ্বিতীয় কথাটো চাওক এইটো এটা ডাঙৰ বৃহৎ ডিজাইন এই ডিজাইনটো কেনেকুৱা ডিজাইন যে আপোনাক আমি যেতিয়া কওঁ যে 6 নং দফাখন যেতিয়া এখন কমিটি বিজেপিয়ে কৰি দিলে সেই বিজেপিয়ে যিখন 2019ত কমিটিখন গঠন কৰি দিয়াৰ পিছত 2020ৰ ফেব্ৰুৱাৰীৰ 25 তাৰিখ এখন বহুত মানে নলওঁ টাইপত লাষ্টততো তেওঁলোকে ল'বই বিচৰা নাছিল লাষ্টত অমিত শ্বাহ ডাঙৰীয়া ল'ম বুলি কোৱাৰ পিছত সৰ্বানন্দ সোণোৱালে ডাঙৰীয়া ল'ব লগা হ'ল তাৰ আগতে নোলোৱাৰ কাৰণে পশুপালন বিভাগৰ তাৰে এটা জৰাজীৰ্ণ অফিচত দি থ'ব লগা হ'ল বিপ্লৱ শৰ্মা কমিটিয়ে খঙত আজি কি হৈছে তাতে কি কথা উল্লেখ কৰা আছে তাতে উল্লেখ কৰা আছে যে অসমত 1951 চনৰ 1 জানুৱাৰীত যিসকল লোক বাস কৰিছিল সেইসকল লোকে বিশেষ অধিকাৰ লাভ কৰিব তেনে স্থলত আজি বিজেপিয়ে যে কৈছে বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ পাক মুহূৰ্তত কি কৈছে ইয়াৰ আইনী কিছুমান অসুবিধা আছে কিন্তু আটাইতকৈ ডাঙৰ সেই কমিটিখনৰ যাৰ নেতৃত্বত লৈছে তেখেত এজন ন্যায়াধীশ প্ৰাক্তন ন্যায়াধীশ
আৰু কোনে কৰি দিছিল এখন কমিটি বিজেপিয়ে কৰিছিল আৰু সেই কমিটিখনত প্ৰয়াত নিলয় দত্ত তেখেত বিজেপি শাসিত এখন ৰাজ্যত যোনে বিজেপিয়ে নিযুক্তি দিছিল তেখেতক মহাধিবক্তা আছিল আৰু অসমৰ সেই সময়ৰ মহাধিবক্তা আছিল তাৰপিছত হিমন্ত বিশ্ব শৰ্মা তেখেতে এজন নিজকে আইনজ্ঞ বুলি ধৃষ্টতা দেখাই ক'লে যে এইখনৰ আইনী কিছুমান অসুবিধা আছে কৰি কিয় এইখন বন্ধ কৰিলে বন্ধ কৰাৰ কাৰণটো হ'ল তেওঁলোকৰ যিটো তুষ্টিকৰণৰ ভোট বেংকৰ ৰাজনীতি সেই ৰাজনীতিৰ কাৰণে তেওঁলোকে 1951 চনৰ 1 জানুৱাৰীৰ দিনাটো অসমত থকা মানুহখিনিক তেওঁলোকে যিটো অধিকাৰ পাব তাৰ পৰা তেওঁলোকৰ ভোট বেংক যাক তুষ্টিকৰণ কৰে সেই মানুহখিনি নাপাব সেই সুবিধাটো নাপাব নেকি আৰু অসমীয়া বুলি আমি যাক কওঁ সেই সময়ৰ 51ৰ যদি ভিত্তি কওঁ সেইখিনি মানুহলাকে বঞ্চিত হওক কিন্তু তেওঁলোকে এইটো কৰিব নাই এইটো ডিজাইন তাৰ পিছত আকৌ কি কৰিলে কা আইনৰ জৰিয়তে তেওঁলোকে এই প্ৰক্ৰিয়াটো আকৌ আৰম্ভ কৰিলে কাৰণ এইটো কথা বিজেপিৰ যদি আপুনি চাই বিজেপিৰ এই বৃহৎ ডিজাইনটোৰ আজি ধুবুৰীত যিটো ঘটনা হ'ল সেইটো এটা অংশ মাথো ঠিক আছে ৰাছেল হোসেন ডাঙৰীয়া মই আখিম এটা সময় বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পাছত আমি পুনৰ ধুবুৰীবাসীৰ ওচৰলৈকে যাম উভতি এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই ধুবুৰীলৈকে যাব বিচাৰিছোঁ চাইদুৰ ৰহমানৰ ওচৰলৈকে চাইদুৰ মই প্ৰথমতে উল্লেখ কৰিছিলোঁ এই কথাটো ধুবুৰীত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধুবুৰীবাসীয়ে কি কয় পোনপটীয়াকৈ হয় শান্তনু যোৱাকালি দেখা গৈছিল সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ধুবুৰীতো জিলা প্ৰশাসন আৰু জনসংযোগ বিভাগৰ ফালৰ পৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰিছিল আৰু এই প্ৰেছ দিৱসত ধুবুৰীৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছিল সাংবাদিকসকলক আমন্ত্ৰণ কৰা হৈছিল আৰু সেই কাৰ্যসূচীতে দেখা গৈছিল যে বাংলা ভাষাৰ যি প্ৰচাৰ পত্ৰিকা চৰকাৰৰ যি 100দিনীয়া সাফল্য সেই সাফল্যৰ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছিল আৰু সেই যি কাৰ্যসূচী সেই কাৰ্যসূচীত ধুবুৰী সাহিত্য সভাৰ এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছিল আমি প্ৰথমতে তেখেতৰ লগত কথা পাতিম কালি যিটো কাৰ্যসূচী আছিল সেই কাৰ্যসূচীত বাংলা ভাষাৰ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছিল আৰু সেই কাৰ্যসূচীত আপুনি নিজেও উপস্থিত আছিলে প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ মই সেই অনিৰুদ্ধ যাত্ৰাৰ 100টা দিন মই গ্ৰহণ কৰাই নাছিলোঁ মই যেতিয়া দেখিছোঁ যে বাংলা ভাষাত এই পত্ৰিকা প্ৰচাৰ কৰা হৈছে পিছত জানিব পাৰিলোঁ যে এইটো অসমীয়া আৰু ইংৰাজীত কৰা হৈছে আমাৰ সাহিত্য সভাত অৱশ্যে অসমীয়া আৰু ইংৰাজী দুয়োটা দিছে কিন্তু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা য'ত সংবাদকৰ্মীসকলৰেই সভা আছিল তাত ময়ো আমন্ত্ৰিত বিশেষ ব্যক্তি হিচাপে উপস্থিত আছিলোঁ তাত দেখিলোঁ যে বাংলা ভাষাত সেই পত্ৰিকা বিতৰণ কৰা হৈছে তাত মই আপত্তি কৰি মই গ্ৰহণ কৰা নাছিলোঁ ভাষাৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই কিন্তু অসমত অসমীয়া ভাষাত আমি প্ৰথম প্ৰাধান্য দিব লাগিব কিন্তু ইয়াতে দেখা গৈছে সেই প্ৰাধান্য নস্যাৎ কৰা হৈছে এতিয়া যদি আমি বড়োলেণ্ডত আমাৰ যি বড়ো ভাষা চলি আছে তাত যদি আমি এইবোৰ পত্ৰিকা প্ৰচাৰ কৰোঁ তাৰ সচেতন মহলে কিন্তু গ্ৰহণ নকৰিব আমি দেখিছোঁ অসমীয়া ভাষাৰ আজি নাজল নাথল অৱস্থা হৈছে বৰাকত যেনেকুৱা আমাৰ অসমীয়া ভাষাৰ পোষ্টাৰৰ ওপৰত কাটি বাংলা ভাষা লিখাৰ যি হুমকি দিয়া হৈছে তাৰ প্ৰতিবাদ কৰা হৈছে কিন্তু প্ৰতিবাদ তাৰ কোনো ৰিজাল্ট পোৱা নগ'ল বৰাকবাসী ৰাইজে কৰিছিল বাংলাভাষী মানুহেখিনি ৰাইজে কৰিছিলে কিন্তু এইবাৰ দেখা গৈছে ধুবুৰীত চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কৰা হৈছে সেইটোৱে ক'ব খুজিছোঁ যে তাতে ৰাইজে কৰিছে বা কোনোবা বিশেষ সংগঠনে সেইটো প্ৰতিবাদ কৰিছে অসমীয়া ভাষাৰ বিৰুদ্ধে কিন্তু ইয়াত দেখা গৈছে যে আমাৰ ইয়াত য'ত অসমীয়া ভাষাৰ প্ৰচলন হয় তাত আকৌ বাংলা ভাষা চৰকাৰী পক্ষৰ পৰা প্ৰচাৰ কৰাৰ যি প্ৰৱণতা আমি দেখিলোঁ ইয়াক আমি ধিক্কাৰ দিছোঁ এইটো বৰ লাজৰ কথা হৈছে ধুবুৰী জিলাত কিভাৱে আমি বুজি নাপাওঁ ধুবুৰী জিলাত কিয় বাংলা ভাষাৰ এই অনিৰুদ্ধ যাত্ৰাৰ 100টা দিনৰ প্ৰচাৰ পত্ৰিকা প্ৰচাৰ কৰা হ'ল তাত মোৰ আপত্তি আছে বাংলা ভাষাত যিবোৰ আছে সেইবোৰ বৰাকত বিতৰণ কৰক বা কোনোবা বাংলা ভাষাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকৰ তাত বিতৰণ কৰক কিন্তু এখন চৰকাৰী সভা
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস য'ত সংবাদকৰ্মীসকলৰ সভা বিশিষ্ট ব্যক্তিসকল য'ত আমন্ত্ৰিত হিচাপে উপস্থিত আছিল তাত এই বাংলা ভাষাৰ পত্ৰিকা প্ৰচাৰ কৰাটোত বৰ মানে বেয়া কথা হৈছে বুলি কৈছোঁ বেয়া বুলিয়ে কৈছোঁ কাৰণ এইটো অশোভনীয় এটা কথা হৈছে আৰু লোক আছে আমি তেওঁলোকৰ লগত কথা পাতিম মই আকৌ আহিম আপোনাৰ ওচৰত অলপ আগুৱাই আহিব কালি দেখা গৈছিল চৰকাৰী এখন সভাত চৰকাৰে পাতিছিলে প্ৰশাসনে পাতিছিলে সেইখন সভাত বাংলা ভাষাৰ পত্ৰিকা বিতৰণ কৰা হৈছিল এজন ধুবুৰীৰ সাধাৰণ নাগৰিক হিচাপে কি ক'ব ডেফিনেটলি আমি লাজ পাইছোঁ আমি ধিক্কাৰ জনাইছোঁ এইটো গোটেই কামখিনিক এনেকুৱা লাগিছে যেন এতিয়া মানে বাংলা ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলা ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব বেলেগ কোনো নহয় খুব চৰকাৰী বিভাগে লৈছে অনুষ্ঠান আয়োজন কৰিছিলে ধুবুৰী জিলা প্ৰশাসনে আৰু কিতাপখন আছিলে পুস্তিকাটো প্ৰকাশ কৰিছে আপোনাৰ তথ্য আৰু জনসংযোগ বিভাগে যদি এই ধৰণেই কাম কাজবোৰ চলে আজি কিছুদিনৰ পৰা দেখি আছোঁ আমি চাই আছোঁ যে অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত যিভাৱে মানে এটা আক্ৰমণ চলিছে ডিৰেক্টলি ইনডিৰেক্টলি সেনেকৈ যদি চলি থাকে আজিৰ পৰা হয়তো 30 বছৰ পিছত অসমীয়া ভাষা সংস্কৃতি বুলিবলৈ একো নাথাকিব ত্ৰিপুৰাৰ ককবৰক ভাষাৰ যিটো অৱস্থা হৈছে তেওঁলোকৰ লোকেল ভাষা ঠিক অসমীয়া ভাষাৰো সেইটো অৱস্থা হ'ব ৱেৰেজ এই ভাষা মোৰ ৰাজ্যত মোৰ ভাষা চলিব সেইটো কাৰণে দুটাকৈ আন্দোলন কৰিবলগীয়া হৈছিলে 24জনকৈ মানুহে আপোনাৰ জীৱন আহুতি দিছিলে অজস্ৰজন হেৰি হৈছিলে আপোনাৰ ঘূণীয়া হৈছিলে 1961-61 আপোনাৰ ৰাজভাষা আন্দোলন আৰু 1971 আপোনাৰ হেৰি মাধ্যম আন্দোলন সেই মাধ্যম আন্দোলনত শ্বহীদ মুজাম্মিল হকৰ দৰে 16 বছৰীয়া ফুল কমলীয় নিজৰ ভাষাৰ বাবে আপোনাৰ জীৱন দান কৰিছিলে তাৰপিছতো কিন্তু আপোনালোকে যদি উইকিপিডিয়াত দেখে যে ব্ৰহ্মপুত্ৰৰ বাবে অসমীয়া ভাষা ৰাজভাষা আপোনাৰ বৰাক উপত্যকাৰ বাবে বাংলা কিন্তু এতিয়া দেখা গৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকাতে আপোনাৰ চৰকাৰী বিভাগে চৰকাৰে নিজে ইচ্ছাই অনিচ্ছাই কেনেকৈ কৰিছে এইটো তেওঁলোকে বিচাৰ কৰাৰ দায়িত্ব মোৰ নহয় আমাৰ নহয় কিন্তু চৰকাৰৰ তৰফৰ পৰা বাংলা ভাষাক প্ৰমোট কৰাৰ আপোনাৰ কাম কাজবোৰ চলিছে এইটো মুঠেও ঠিক কথা নহয় ইয়াক আমি ধিক্কাৰ জনাইছোঁ কাৰণ দুটাকৈ আন্দোলনৰ পিছত এই ঠিক আছে চাইদুৰৰ ওচৰলৈকে মই আহিম পৰৱৰ্তী সময়ত আৰু ধুবুৰীত এই ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁলোকে মানি ল'ব বিচৰা নাই এই প্ৰসংগটো এটা বাণিজ্যিক বিৰতি উভতি আহিম আইছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা পাইছোঁ ধুবুৰীৰ প্ৰতিক্ৰিয়ালৈ মই কিশোৰ উপাধ্যায়ৰ ওচৰলৈকে আহিব বিচাৰিছোঁ তাৰ পাছত মই জিন্তু মেছৰ ওচৰলৈকে যাম ধুবুৰীবাসীয়ে কি কৈছে সেই কথাখিনি আপুনি শুনিছে সাহিত্য সভাৰ প্ৰতিনিধি আছে স্থানীয় লোক আছে তেওঁলোক আচলতে সন্তুষ্ট নহয় তেওঁলোকে আশা কৰা নাছিল আৰু এই কথাটো কৈছে যে কথাটো সন্দেহ কিয় হ'ল কাৰণ অসমৰ পৰিস্থিতিটোৱে এটা ভাষাৰ ক্ষেত্ৰত যিধৰণে আন্দোলন কৰিবলগীয়া হৈছিল এটা আশংকা এটা মনত আছিল ৰাইজৰ মাজত এইটো সন্দেহটো কিছুমান চিলেক্টেড মানুহৰ সন্দেহ হৈছে তো এই বিষয়বস্তুবিলাক কিছুমান মানুহৰ সন্দেহটো জেনেৰেলি হ'লেও কিছুমান মানুহে এই ধৰণৰ বিষয়বস্তুলৈ কথা পাতি ভাল পায় বেছিক কথাটো হ'ল তাতে সাহিত্য সভাৰ বিষয়ববীয়া এজনে কৈছে যে অসমীয়াটো দিয়া হৈছে তেওঁলোকৰ কাৰ্যালয়ত দিয়া হোৱা বুলি কৈছে এতিয়া কথাটো হ'ল মই সেইকাৰণে ক'লোঁ যে এইটো আৰু যদি ক'ৰবাত ষড়যন্ত্ৰ থাকে এনেকৈ খোলাকৈ প্ৰেছৰ আগত ষড়যন্ত্ৰ কৰে নেকি মানুহ ষড়যন্ত্ৰ কৰা হ'লে ক'ৰবাত মানুহৰ ঘৰে ঘৰে প্ৰচাৰ পত্ৰত এনেকৈ দিয়া হ'লে প্ৰেছৰ আগত যেতিয়া দিয়া হ'ল এইটো ষড়যন্ত্ৰ হয় নেকি ঠিক ষড়যন্ত্ৰ বুলি কোৱা নাই কথাটো তেনেকুৱাই কৈছে এটা কথা হ'ল বঙালী ভাষা আমি গৈ প্ৰসাৰ কৰিবলগীয়া বিষয়বস্তুৱেই নহয় বঙালী ভাষাৰ এটা নিৰ্দিষ্ট স্থান আছে গতিকে সেইটো আমি প্ৰসাৰ কৰিবলগীয়া বিষয় নহয় গভৰ্ণমেণ্টৰ কথাটো হৈছে যে আজিও আছে আমি ইচ্ছা কৰিলে চব কথা হ'ব নেকি নহয় আজি আমাৰ চৰকাৰে এনেকুৱা যে অফিচিয়েল লেংগুৱেজ এক্ট 2020 আমি এমেণ্ড কৰিছোঁ এমেণ্ড কৰি আমি য'ত এতিয়া বৰাকত তাত আপোনাৰ অসমীয়া ভাষা আমি এটা ছাবজেক্ট হিচাপে তেওঁলোকে বেংগলী মিডিয়ামত পঢ়ালেও অসমীয়া এটা ছাবজেক্ট হিচাপে ল'ব লাগিব বুলি স্পষ্ট পলিচি কোনে আনিছে আমি আনিছোঁ আজি যি চৰকাৰে অসমীয়া ভাষাৰ ক্ষেত্ৰত স্পষ্ট পলিচি আনিছে প্ৰি প্ৰাইমাৰী লেভেলৰ পৰা অসমীয়া এটা ছাবজেক্ট হিচাপে ল'বৰ কাৰণে যিখন চৰকাৰে স্পষ্ট নীতি বনাইছে সেই চৰকাৰখনে অসমীয়া বেংগলী ভাষা প্ৰসাৰৰ কাৰণে কৰিছে বুলি কোৱাটো হাস্যাস্পদ কথা মই এতিয়াও কওঁ যে এইটো পিয়ৰলি এটা টেকনিকেল প্ৰব্লেম টেকনিকেল এৰৰ
হয়তো সেই পেকেটটো বৰাকত যাব লাগিছিল, ক'ৰবাত যাব লাগিছিল, সেই পেকেটটো গৈ তাত গ'ল আৰু যিসকল মানুহে বিতৰণ কৰিলে হয়তো তেওঁলোকে এই বিষয়বস্তুটো তাত যেনেকৈ চালি জাৰি চাব লাগিছিল, দিয়াৰ আগে আগে এইটো কোনটো হয়তো ভবা নাই। গতিকে যিসকল মানুহে তাত দিলে যে এইটো যেতিয়া দিয়াৰ পিছতে হয়তো ওলাল কথাটো। গতিকে এইটো পিয়ৰলি এটা সাধাৰণ মানে বিষয়বস্তু আছিল যিটো ডাঙৰ এনেকৈ প্ৰচাৰ হ'ল যে এই ধৰণৰ কথা। চৰকাৰৰ এনেকুৱা যিটো চৰকাৰে নীতি নিয়ম চেঞ্জ কৰি অসমীয়া ভাষাক প্ৰসাৰৰ কাৰণে অসমীয়া ভাষাক পাৰ্মানেণ্টলি ব্যৱস্থা কৰি আছে, সেইখন চৰকাৰে তাকো প্ৰেছ দিৱসৰ দিনা প্ৰেছক গৈ বিলাই প্ৰচাৰ কৰিব আৰু ষড়যন্ত্ৰ কৰিব এনেকুৱা কথা হ'ব নোৱাৰে। এইটো এটা মানুহৰ যিটো ভয়, এইটো শংকা কৰিবলগীয়া কোনো বিষয় নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে স্পষ্ট কৰিছে আৰু আগন্তুক দিনতো এই কথা আমাৰ নীতি নিয়মৰ মাজেৰে আমি যি আইন প্ৰণয়ন কৰিম বা ব্যৱস্থা গ্ৰহণ কৰিম তাত স্পষ্ট হ'ব, ইয়াত কোনো কথা থাকিব নোৱাৰে। ঠিক আছে, জিণ্টু মেছৰ ওচৰলৈকে আহিছোঁ, শিৱসাগৰলৈকে। জিণ্টু মেছ কৈছে, কিশোৰ উপাধ্যায় ডাঙৰীয়াই কৈছে যে এই চৰকাৰখনে ভাষাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছিল, গতিকে এতিয়া কোনো সন্দেহৰ আৰু স্থান থাকিব নালাগে, সন্দেহ কৰাৰ প্ৰয়োজন নাই। কি ভাবে আপুনি, চৰকাৰখনে ভাষাৰ কাৰণে যথেষ্ট কৰিছে ভাষা ৰক্ষাৰ বাবে, নে তাৰ অপজিট বিৰোধ আমি দেখিবলৈ পাইছোঁ? না, শান্তনুদা এইটো এটা অতি তুলুঙা বক্তব্য তেওঁ ৰাখিছে বিজেপিৰ যিজন প্ৰতিনিধি। কাৰণ তেওঁ অসমীয়া ভাষাৰ প্ৰতি এই চৰকাৰখনৰ যদি দায়িত্ব থকাহেঁতেন, অসমীয়া ভাষাৰ সংস্কৃতিৰ প্ৰতি এই চৰকাৰখনৰ যদি দায়িত্ব থকাহেঁতেন তেওঁ আইনখন তেওঁলোকে পাছ নকৰিলেহেঁতেন। এইটো প্ৰথম কথা। দ্বিতীয় কথালৈকে তেওঁ যিটো কাৰিকৰী বিজুতিৰ কথা তেওঁ কৈ আছে যে কাৰিকৰী বিজুতি কৰাৰ সেই বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে চৰকাৰখনে কিবা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে নাই, যিহেতু এইটো এটা অতি সংবিধানিক বিষয়। এটা কথা শান্তনুদা মই ক'ব বিচাৰিছোঁ যে এই অসমীয়া বঙালী সংঘাতটো ব্ৰিটিছ দিনৰ পৰা হৈ আছে। এই সংঘাতে সদায় ব্যৱস্থাটোক সুৰক্ষা দি আহিছে, এই সংঘাতে সদায় ব্যৱস্থাটোক মুনাফা আদায় কৰি আছে। এতিয়া কথাটো হ'ল কি, অসমত প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ সাংবিধানিক অধিকাৰ আছে, তাত আমাৰ ক'বলগীয়া নাই। ভাষাৰ বিষয়টোৱে যিহেতু ৰাজনৈতিক আৰু আৰ্থসামাজিক অস্তিত্বৰ কথা নিৰূপণ কৰে, গতিকে কোনো এটা ভাষিক সম্প্ৰদায়ৰ তুষ্টিকৰণৰ কাৰণে অন্য এটা ভাষিক সম্প্ৰদায়ৰ ৰাজনৈতিক আৰু সামাজিক অস্তিত্ব বিপন্ন কৰিব পৰা বা বিশেষকৈ অসমীয়া জাতিৰ অসমীয়া মানুহৰ ভাষা সংস্কৃতি আৰু ৰাজনৈতিক আৰু আৰ্থসামাজিক অস্তিত্ব বিপন্ন কৰিব পৰা কোনো কাৰ্যকে মানি ল'ব নোৱাৰোঁ। বিজেপিৰ জনপ্ৰতিনিধিজনে বাৰে বাৰে এটা তুলুঙা বক্তব্য ৰাখি আছে। অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ যদি প্ৰেম থকাহেঁতেন, বিজেপি চৰকাৰখনৰ অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ যদি প্ৰেম থকাহেঁতেন, কেতিয়াও এই অসমীয়া ভাষা সংস্কৃতিৰ বিৰোধী অসমীয়া জাতীয় জীৱনৰ বিপন্ন কৰি তুলিব পৰা আইনখন পাছ নকৰিলেহেঁতেন। গতিকে এই ধৰণৰ তুলুঙা বক্তব্য নাৰাখিবলৈ কাৰণে বিজেপি প্ৰতিনিধিজনক আমি সকীয়াই দিছোঁ। ঠিক আছে, ব্ৰাছেল হুছেইন ডাঙৰীয়া। মই আগতেও বাৰম্বাৰ কৈছোঁ যে এই গোটেই প্ৰক্ৰিয়াটোত এটা চৰকাৰৰ এটা ষড়যন্ত্ৰ নিশ্চিতভাৱে আছে। আৰু উপাধ্যায় ডাঙৰীয়াই কৈছে যে ষড়যন্ত্ৰ সাংবাদিকৰ আগত কৰে নেকি? সাংবাদিকৰ আগতে কৰিব লাগিব, কাৰণ বিজেপিৰ যিটো প্ৰপগেণ্ডা, যাক তুষ্টিকৰণ কৰিব বিচৰা হৈছে, সেই প্ৰপগেণ্ডাটো সেইটো মিডিয়াৰ সাংবাদিকৰ আগত হ'ব লাগিব, প্ৰচাৰ চলিব লাগিব। তেতিয়াহে তেওঁলোকৰ এই তুষ্টিকৰণৰ দ্বাৰা যিটো ভোট বেংকৰ ৰাজনীতিটো সফল হ'ব। চাওক, যিটো মানে দ্য ষ্টেট ৰিঅৰ্গেনাইজেশ্যনছ এক্ট 1956ত অসমখন যে ৰাজ্য হৈছিল কিহৰ ভিত্তিত? ভাষাৰ ভিত্তিত। আৰু এই গোটেই এক্টখন যেতিয়া ভাৰতবৰ্ষত ৰাজ্যবোৰ হৈছিল ভাষাৰ ভিত্তিত হৈছিল। তা হোৱাৰ পিছত সেই ভাষাৰ ভিত্তিত হওঁতে কিন্তু সেই সময়তে শৰৎ চন্দ্ৰ সিনহা তেখেতে চৰ অঞ্চলবোৰত গৈ মানুহবোৰক বুজাইছিল, অসমীয়া স্কুল স্থাপন কৰিছিল। অকল তেখেতে নহয়, অগণন লোক আছিল। মই তেখেতৰ কথাটো জানো, কাৰণ তেখেতৰ গোটেই ডকুমেণ্টেৰীখন মই চাইছোঁ। এতিয়া ঘটনাটো হৈছে অগণন লোকৰ ত্যাগ আছে, হেৰি আছে। এই ত্যাগক একমাত্ৰ ক্ষমতাত বৰ্তি থকাৰ কাৰণে যে এই যি ধৰণৰ ষড়যন্ত্ৰত বিজেপি লিপ্ত হৈছে, এইটো কিন্তু ডাঙৰ শংকাৰ বিষয়। আৰু বিজেপিয়ে ভাবি লৈছে, এতিয়া ধৰি লওক উপনিৰ্বাচন হৈ গ'ল, আপুনি দেখিছে যে বিজেপিয়ে এটা কথা বুজি পাইছে যে আম্বানী আদানীৰ মানে যিটো ক্ৰনি কেপিটেলিজিম, সেইটো কৰি আমি অৰ্থ সংগ্ৰহ কৰিম দলত, আৰু তাৰপিছত নিৰ্বাচনত খৰচ কৰিম, হেলিকপ্টাৰ উৰুৱাম। যোৱা 5 বছৰত 79 কোটি টকা অকল হেলিকপ্টাৰ প্লেনত, চাৰ্টাৰ প্লেনত খৰচ কৰিছে এইখন চৰকাৰে। কথাটো হৈছে যে অসমীয়া তেওঁলোকে এনেকুৱা এটা হৈ গৈছে তেওঁলোকৰ মনত
যে অসমত বাস কৰা লোক যি লেভেললৈকে জয় পৰ্যায়লৈ নাযাওক জনমূৰীয়াই তেওঁলোকৰ যি পৰ্যায়লৈ তললৈ নাযাওক কিয় এই বেনিফিচিয়াৰী পলিটিক্সটো কৰিম তেখেতসকলক নিৰ্বাচনৰ আগত আমি কিনি ল'ম এনেকৈ মনত ভাবি লৈছে আৰু বাকীখিনি আমাৰ যিটো ভোট বেংক সেই ভোট বেংকটো আমি অটুট ৰাখিব লাগিব অটুট ৰাখি কেনেকৈ ৰাখিম ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ দ্বাৰা এটা সংঘাত সৃষ্টি কৰি আজি যদি সঁচা অৰ্থত যদি বিজেপিয়ে যদি অসমৰ সৰ্বাংগীন সকলো মানুহৰ কথা যদি ভাবিলে হয় বৃহৎ সংখ্যক অসমীয়া ভাষী মানুহৰ কাৰণে যিখন এক্টৰ কথা কৈছোঁ 1950 সেইখনৰ অস্তিত্বৰ কথা ভাবিলে তেতিয়াহ'লে বিজেপিয়ে আজি NRCখন বলবৎ কৰিলে 1600 কোটি টকা অসমৰ মানুহৰ কৰ কাটলৰ পইচা তাত লিপ্ত হৈ আছে 2 বছৰ ধৰি অসমত চাকৰি কৰা চৰকাৰী কৰ্মচাৰীয়ে 52,000 কৰ্মচাৰীয়ে দিনে ৰাতি কাম কৰা কৰ্মচাৰী তাত তেজ পানীত জড়িত হৈ আছে তাৰ পিছত ভুল ত্ৰুটি থাকিব পাৰে সেই ভুল ত্ৰুটিবোৰ আঁতৰাই কিমান দিনৰ ভিতৰত সেইখন ঠিক কৰি অসমত বাস কৰা অসমৰ ভৌগোলিক চাৰিসীমাত বাস কৰা লোকৰ অস্তিত্ব সুৰক্ষিত কৰিব সেইটো কিমান তেওঁলোকে এইটো কিন্তু ক'ব নোৱাৰে কাৰণ তেওঁলোকৰ কথাটো হ'ল কোনো মতে NRC হ'ব নোৱাৰে বিদেশীৰ কাৰণে এখন উন্মুক্ত ব্যৱস্থা এটা চলি থাকিব লাগিব বিদেশী আহক আৰু 6 নং দফাৰ মতে যিটো অসমত বাস কৰা 1951 চনৰ 1 জানুৱাৰী দিনত বাস কৰা লোকক সেই সময়ত বাস কৰা লোকেই যে এটা অধিকাৰ পাব খিলঞ্জীয়া অধিকাৰ এই কথা যাতে বলবৎ হ'ব নোৱাৰে অসমৰ মানুহে এই অধিকাৰ পাব নোৱাৰে তাৰে কাৰণে আৰু বিজেপিৰ যাতে ভোট বেংকৰ ৰাজনীতিটো অটুট থাকে তাৰে কাৰণে বিজেপি বদ্ধপৰি ঠিক আছে কিশোৰ উপাধ্যায় ডাঙৰীয়া তাৰ পাছত মই ধুবুৰীলৈকে যাম কি ক'ব বিচাৰিব চাওক প্ৰথম কথাটো হ'ল অসমত বহুত এনেকুৱা সংগঠন আছে যিসকলে আন্দোলনৰ নামত মানুহক আভুৱা ভাৰি নিজৰ পেট প্ৰৱৰ্তনৰ কাৰণে বহুতে ব্যৱস্থা গ্ৰহণ কৰে গতিকে কিছুমান তেনেকুৱা আছে কা আন্দোলন আমি দেখিলোঁ কা আন্দোলন কৰি বহুতে কংগ্ৰেছক গালি পাৰিলে বিজেপিক কাইলে এতিয়া কংগ্ৰেছৰ নেগুৰত ধৰি বৈতৰণি পাৰ হ'বলৈ চিন্তা চৰ্চা কৰিছে কা আহিলে 2 কোটি বঙালী হিন্দু মানুহ আহিব অসমীয়া ভাষা সভ্যতা সংস্কৃতি বিনষ্ট হ'ব বুলি কোৱাসকলে আজিও এজন বঙালী হিন্দু মানুহ বাংলাদেশৰ পৰা অহাটো দেখুৱাই দিয়ক তেওঁলোকে গতিকে কোনে তুলুঙা বক্তব্য কৰিছে সেইটো ৰাইজে বুজি পাইছে দ্বিতীয় কথাটো এখেতে যিখিনি কথা ক'লে আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিয়ে তেওঁলোকৰ মনত বেদনা এটা আছে যে প্ৰায় আমি এতিয়াও কৈছোঁ যে আমি সুপ্ৰিম কোৰ্টত এফিডেভিট দিছোঁ যে এইটো ৰিভেৰিফিকেশ্যন হ'ব লাগে তাত বহুতো সন্দেহযুক্ত বাংলাদেশীৰ নাম সোমাইছে আৰু আমি বিজেপি স্পষ্টভাৱে কৈছোঁ আজি ৰাইজৰ দলে বিচাৰে যে সেই সন্দেহযুক্ত মানুহৰ নামৰ সৈতে NRCটো হওক যাতে তেওঁলোকৰ ভোট বেংকৰ সৃষ্টি হওক আৰু এনেকুৱা দ্বিতীয় কথাটো হ'ল ষড়যন্ত্ৰটো এখেতসকলে জানিবই যাৰ নেতা অখিল গগৈ গতিকে অখিল গগৈৰ দলৰ মানুহে ষড়যন্ত্ৰ কেনেকৈ কৰে কি নকৰে সেইটোতো ঝাৰখণ্ডৰ পৰা ছত্তীশগড়ৰ পৰা শিকি আহিছে গতিকে ষড়যন্ত্ৰৰ কথা তেখেতসকলে বহুত ভালকৈ জানিব গতিকে এই যে যি কথা কোৱা হৈছে যে আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে বিগত প্ৰায় 5.5 বছৰ আৰু আজি 6 মাহ সম্পূৰ্ণ হৈছে আজি আমাৰ চৰকাৰখনেই আজি শ্বহীদসকলক আমি যি সন্মান দিব লাগে যি সন্মান দিছোঁ আজি শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা থান আজি আপোনালোকে দেখিছে যে আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ আজি লামডিং বনাঞ্চল মুক্ত হৈছে গৰুসুঁতি মুক্ত হৈছে আজি এনেকুৱা পাটবাউসী সত্ৰৰ পৰা আমি বেদখল উচ্ছেদ কৰিছোঁ গতিকে এই কথাবিলাক হৈছে এইসকল মানুহে একচুৱেলি এইটো এটা হয়তো মূল বিষয়বোৰৰ প্ৰশ্নটো আহিছে 6 নম্বৰ দফা NRC এই প্ৰসংগবোৰ 6 নম্বৰ দফাটো সমাধান হ'লেহে আচলতে স্থায়ী সমাধান হ'ব স্থায়ী সমাধানৰ আজি 6 নম্বৰ দফা 30 বছৰ দেখোন বস্তাত ঠাণ্ডা বস্তাত পৰি আছিল কোনে উলিয়াইছে আজি আমি উলিয়ালে হয় কিন্তু তাৰ পাছত আগবঢ়া ব্যৱস্থা হ'ব এটা দীঘলীয়া ব্যৱস্থা এটা যিটো বস্তু 30 বছৰে হ'ব নোৱাৰা ব্যৱস্থা ফটকৈ 1 বছৰত হৈ যাব এনেকুৱা কথা হ'ব নোৱাৰে তাৰ কাৰণে চিন্তা চৰ্চা বহুত আৰু তেখেতে যিখিনি কথা ক'লে যে বিপ্লৱ শৰ্মা এজন জাজ আছিল গতিকে তেখেত জাজ আছিল ভাল জাজ আছিল তাত আৰু ক'বলগীয়া একো নাই বাট আৰে সুপ্ৰিম কোৰ্টৰ জাজে দিয়া ডিচিশ্যনো কেতিয়াবা সুপ্ৰিম কোৰ্টৰ আনজন জাজে চেঞ্জ কৰিব পাৰে গতিকে লৰ বিষয়বস্তু তেনেকুৱা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হ'ল বুলি তেখেত লৰ কথা নাজানিব এনেকুৱা কথা হ'ব নোৱাৰে আজিৰ দিনটোত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত সেই সময়ছোৱাত কিছুমান পলিটিকেল ডায়লগ আছিলে সেই সময়ছোৱাত আমি সিৰিয়াছ আখৰে আমি মানি লওঁ হ'বই দাৰিকমা নকৰাকৈ আমি মানি লওঁ আজি আলফাৰ দৰে এটা ইমান টেকনিকেল সমস্যা আজি সমস্যা সমাধানৰ পথত আছে কিন্তু অসমীয়াৰ কাৰণে নহয় নেকি আজি
আমি কিয় কৈছোঁ এনআৰচিৰ ক্ষেত্ৰত আমি আজিও কৈছোঁ যে সীমান্তৱৰ্তী যিমান জিলাবিলাকত আছে তাত আমাৰ সন্দেহ আছে যে সন্দেহযুক্ত মানুহৰ নাম ইনক্লুড হৈছে আৰু সেইকাৰণে আজি আমি ভেৰিফিকেশ্যনৰ কাৰণে কৈছে ঠিক আছে মই এই কথাবিলাক আমি এটা বিৰতি এটা ল'ব লাগিব ৰাছেল হুছেইন ডাঙৰীয়া বিৰতিৰ পাছত মই আহি আছোঁ আপোনাৰ ওচৰলৈ উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় খুব কম আছে মই সেইবাৰৰ বাবে ধুবুৰীলৈকে যাব বিচাৰিছোঁ ছাইদুৰ ৰহমানৰ ওচৰলৈকে ছাইদুৰ শেষৰটো প্ৰতিক্ৰিয়া খুব কম সময় হয় শান্তনু মোৰ লগত ধুবুৰী সাহিত্য সভাৰ সভাপতিগৰাকী আছে আমি তেখেতৰ প্ৰতিক্ৰিয়া ল'ম মই আপোনাৰ ওচৰত আহিছোঁ চৰকাৰী অনুষ্ঠানত যিদৰে বাংলা ভাষাৰ পত্ৰিকা বিতৰণ কৰা হৈছিল প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ প্ৰতিক্ৰিয়া এইটোৱেই হ'ব যে মই অসম সাহিত্য সভাৰ ধুবুৰী শাখাৰ আমি পুনৰ সংযোগ বিচ্ছিন্ন হৈছে আমাৰ ৰাছেল হুছেইন ডাঙৰীয়া খুব চমুকৈ উপাধ্যায় ডাঙৰীয়াই যিটো কথা কৈছে যে এনআৰচি আমি নিবিচাৰোঁ যিহেতু তাত বহুত আখুৱা আছে হেৰি আছে মই কওঁতে কথাটো কি কৈছোঁ যে আখুৱা দূৰ কৰি এনআৰচিখন বলবৎ কৰিব লাগিব কাৰণ ৰাইজৰ দলে কোনো ভাষা কোনো ধৰ্মৰ নামত ৰাজনীতি নকৰে ৰাইজৰ দলে অসমৰ ভৌগোলিক চাৰিসীমাত বাস কৰা প্ৰতি ধৰ্মাৱলম্বী প্ৰতি ভাষা ভাষী মানুহক লৈ ৰাজনীতি কৰিব বিচাৰে যোনে অসমক ভাল পায় আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এই তেওঁলোকে যি বঙালী ভাষাৰ নামত চকু পানী তোলে বা বঙালী ভাষী মানুহৰ নামত আজি এটা কথা কৈছোঁ মৰিয়নিত নিৰ্বাচন হৈ গ'ল মৰিয়নিত প্ৰায় 18,000 মৰিয়নি টাউনত ভোট আছে আজি মৰিয়নি গোটেই ভাৰতবৰ্ষৰ একমাত্ৰ নগৰ য'ত এঘৰ মানুহৰো মাটিৰ পট্টা নাই তেওঁলোকে কা আইন বলবৎ কৰি বিদেশৰ পৰা মানুহ আনি হিন্দু বঙালী আনি পট্টা দিব কিন্তু আমাৰ যি ইয়াত বাস কৰা হিন্দু বঙালী প্ৰকৃত ভাৰতীয় হিন্দু বঙালী অসমক ভাল পোৱা হিন্দু বঙালী তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে পট্টাৰ কিয় এবাৰো তেওঁলোকে এইবাৰ কিয় নকলে কিন্তু আসল সমস্যাবিলাকৰ পৰা তেওঁলোকে আঁতৰি থাকিব বিচাৰে তেওঁলোকে আজি মাত্ৰ 5 মাহৰ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 4,800 কোটি টকা ঋণ লৈছে এতিয়া ৱৰ্ল্ড বেংকৰ ওচৰত হাত পাতিব বিচাৰিছে মূল্য বৃদ্ধিৰ কথা তেওঁলোকে নকয় তেওঁলোকে গোটেই যিবোৰ অসমৰ সমস্যা আজি নতুন প্ৰজন্মৰ যি এটা শিশু জন্ম হ'ব প্ৰতিটো শিশুৰ মূৰত 30,000 টকাৰ বোজা আজি যোৱা 5 বছৰৰ বিজেপি শাসিত চৰকাৰৰ দিনত 43,000 কোটি টকা এই বিজেপি চৰকাৰখনে ঋণ লৈছে অসমক কৰ পৰা কলৈকে লৈ গ'ল অসমৰ মানুহৰ কি জুৰুলা অৱস্থা কৰিলে সেই সমস্যা সমাধান কৰিব নিবিচাৰে অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব অসমত বাস কৰা মানুহৰ অস্তিত্বৰ কথা চিন্তা নকৰে কিশোৰ উপাধ্যায় ডাঙৰীয়া 1 মিনিটত আপুনি সামৰিব লাগিব মই এবাৰ ৰাইজৰ দলে যে কিমান মিছা কথা সেইটো আপুনি কমেই পালে যে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে ক'লে যে কা আইন আনি মানুহ বহালে বহাব বিচাৰিছে বুলি কৈছে সেইটো আপোনালোকে যে গোকাত মিছা কথা কৈছে আপোনালোকৰ যেতিয়া অখিল গগৈ ডাঙৰীয়াৰ অডিঅ' আছিল কটন কলেজৰ হোষ্টেলে মানুহৰ মোবাইলে আছিল হাজাৰ কা আন্দোলন পাছ হোৱাৰ 20 দিনৰ পৰা কা আইন পাছ হোৱাৰ 20 দিনৰ পৰা ইয়াত বাংলাদেশী হিন্দু 2 কোটি ভৰি যাব আপোনালোকে তো সেইবিলাক মিছা কথা কৰি প্ৰচাৰ কৰিছিল অসমৰ ৰাইজে গম পায় যে ৰাইজৰ দল অখিল গগৈৰ নেতৃত্বৰ দলে যে কিমান মিছা কথা ক'ব পাৰে অসমৰ ৰাইজে দেখা পাইছে কা আন্দোলনৰ সময়ত কা আন্দোলনৰ নামত কাৰ নামত অসমৰ ৰাইজক বিভ্ৰান্তিত পৰিকল্পিত ষড়যন্ত্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ জিন্টুৱে যদি শুনি আছা জিন্টুৰ ওচৰলৈকে আহিছোঁ শেষৰটো মন্তব্য জিন্টু শিৱসাগৰ মই এটা কথা ক'ব বিচাৰিম যে প্ৰতিক্ৰিয়াশীল আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বাদ দি পিনি অসমৰ বিজেপি চৰকাৰখনে অসমৰ ৰাইজৰ মৌলিক যিবিলাক সমস্যা এই সমস্যা সমাধানৰ ক্ষেত্ৰত
তেওঁলোকে গুৰুত্ব আৰোপ কৰক অন্যথা অসমৰ ৰাইজে ইয়াৰ এটা উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে গুৰুত্বপূৰ্ণ বিষয় আছিলে স্পৰ্শকাতৰ বিষয় আছিলে আচলতে যদি কোৱা হৈছিল যে সেয়া হয়তো সাধাৰণ ত্ৰুটি হ'ব পাৰে কাৰিকৰী ত্ৰুটি হ'ব পাৰে কিন্তু বিষয়ৰ গভীৰতা আছে সংবেদনশীল বিষয় আৰু সেই বিষয়ৰ আলম লৈ কেতবোৰ মৌলিক প্ৰসংগ উত্থাপন হৈছিল ষ্টুডিঅ'ৰ মজিয়াত ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ